অসম পৰ্বতাৰোহণ সন্থাৰ ট্ৰিপল পিক অভিযানৰ ফ্লেগ অফ অনুষ্ঠান সন্থাৰ কাৰ্যালয়ত আজি ফ্লেগ অফ কৰা হয়। এই অভিযানৰ 19 জন সদস্যই দুটা ভাগত বিভক্ত হৈ চলাব অভিযান। দল দুটাক নেতৃত্ব দিব পৰ্বতাৰোহী মানস বৰুৱা আৰু শেখৰ বৰদলৈ। লাডাখ হিমালয়ৰ নামবিহীন তিনিটা শিখৰ আৰোহণ কৰাৰ লক্ষ্য। শিখৰকেইটা আৰোহণ কৰিবলৈ সক্ষম হ'লে এটা শিখৰৰ নামকৰণ কৰা হ'ব মহাবীৰ লাচিত বৰফুকনৰ নামেৰে। 7 এপ্ৰিলত গুৱাহাটীৰ পৰা যাত্ৰা কৰিব দলটোৱে। 21-22 এপ্ৰিলৰ ভিতৰত শিখৰ আৰোহণ কৰাৰ প্ৰচেষ্টা চলাব দলটোৱে। ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ে আৰ্থিক সাহায্য আগবঢ়াইছে এই অনুষ্ঠানত। এই তিনিটা আননেম পিক এই তিনিটা আগতে ক্লাইম হোৱা নাই, গতিকে এই তিনিটাৰ নাম দিয়া হোৱা নাই। গতিকে আননেম পিক এইকাৰণেই লোৱা হৈছিলে, অসম পৰ্বতাৰোহণ সন্থাৰ বহুদিনৰ পৰা আশা আছিলে, আমি আশা পুহি ৰাখিছিলোঁ এইটো যে ভাৰতবৰ্ষত বিভিন্ন হিমালয়ত বিভিন্ন পিক আছে আৰু পিকবিলাকৰ নাম থাকে। আমাৰ কাৰণে এটা বৰ ভাল খবৰ যে সেই চিঠিখন লেখাৰ লগে লগে এই গোটেই কথাটো খুব গুৰুত্ব সহকাৰে লৈ লাডাখৰ গভৰ্ণৰ ডাঙৰীয়াই ইতিমধ্যে গোটেই ছাৰ্ভে অফ ইণ্ডিয়াৰ পৰা আৰম্ভ কৰি ইণ্ডিয়ান মাউণ্টেইনিং ফাউণ্ডেশ্যনৰ পৰা আৰম্ভ কৰি সকলোলৈ তেওঁ চিঠি লিখিছে যে অসমৰ মহামহিম ৰাজ্যপালে আমাক চিঠি লিখিছে যে এইবাৰ যদি শৃংগটো আৰোহণ হয়, এই শৃংগটোৰ নাম লাচিত বৰফুকনৰ নামত, যিহেতু তেওঁ বীৰ লাচিত বৰফুকনৰ নামত কৰিব বিচাৰিছে, এইটো হোৱাটো বিচাৰে।